হয় মই প্ৰথমে কওঁ মই হ'ল হৃদয়গাম এণ্টাৰপ্ৰাইজৰ এজন পাৰ্টনাৰ। এইখন আমাৰ 2017 পৰা ইয়াতে হৃদয়গাম এণ্টাৰপ্ৰাইজ বুলিয়ে ব্যৱসায় কৰি আছোঁ আৰু টংলাত হৃদয়গাম এণ্টাৰপ্ৰাইজ বুলি কয়। এইটো এড্ৰেছতে আমাৰ এইটো বিল্ডিং আমাৰ হৃদয়গাম এণ্টাৰপ্ৰাইজৰ। আমি তেওঁলোকে ৰেণ্টত লোৱা এই এড্ৰেছ ৰুমটোতে ৰেণ্টত এগ্ৰিমেণ্ট কৰি লোৱা গৈছিল। এই হিচাপে আমি 2017 পৰা ইয়াতে ব্যৱসায় প্ৰতিষ্ঠান কৰি আছোঁ আৰু আমি এটা নহয় 3-4টা কোম্পানীৰ লগতো কাম কৰি আছোঁ। এতিয়া এই কোম্পানীকেইটাত কাম কৰি থাকোঁতে আমি জিকে ৰিক্সা প্ৰাইভেট GKS ৰিক্সা আগতে জিকে ৰিক্সাৰ লগতো কৰিছিলোঁ, পিছত আমি GKS ৰিক্সা প্ৰাইভেট লিমিটেডৰ পৰা গাড়ীবোৰ ক্ৰয় কৰিছোঁ আৰু অনয় EV মটৰছৰ গাড়ী আমি ৰিক্সা ক্ৰয় কৰিছোঁ GKS ৰিক্সাৰ। তেওঁলোকে এটা অৰ্ডাৰ আনিছে টংলাস্থিত GKS ৰিক্সা প্ৰাইভেট লিমিটেড পোষ্ট এণ্ড PS এণ্ড পোষ্ট অফিচ PS এণ্ড PO টংলা মেইন ৰোড বুলি এড্ৰেছৰ ৰেড কৰিব আহিছে। কিন্তু মই তেওঁলোকক দেখাইছোঁ যে ইয়াত যিবোৰ মাল তেওঁলোকে অলপ বলপূৰ্বকভাৱে হ'লেও গাড়ীত উঠাইছে সেইবোৰৰ গোটেই বিল দেখাইছোঁ মই যে এইবোৰ মাল হৃদয়গাম এণ্টাৰপ্ৰাইজে GKS ৰিক্সাৰ পৰা ক্ৰয় কৰিছে, কিনি আনিছে, তেওঁলোকৰ পৰা কিনাটো হয় আৰু ইয়াত GKS ৰিক্সাৰ কোনো মালিকী স্বত্ব অধিকাৰ নাথাকে। কোম্পানীৰ কিবা ট্ৰেডমাৰ্কৰ কেছ চলি আছে, তেওঁলোকে কোম্পানীক বুজাবুজি কৰিব, সেইটোত মোৰ ক'ব লগা নাই। মই কোম্পানীৰ পৰা মাল কিনিছোঁ, মোৰ টোটেলি টকা পইচা দি বেংকৰ একাউণ্টৰ জৰিয়তে আনিছোঁ। তেওঁলোকক গোটেই ডকুমেণ্টছ মই প্ৰডিউচ কৰিছোঁ যে এয়া মোৰ হৃদয়গাম এণ্টাৰপ্ৰাইজৰ মাল, এয়া মোৰ UA বিল, এয়া মোৰ GST, এইখন অসম চৰকাৰৰ ষ্টেট এপ্ৰুভেল, অসম চৰকাৰৰ কমিশ্যনাৰ অফ ট্ৰেন্সপৰ্টৰ পৰা এয়া অৰ্ডাৰ দিছিল যে এয়া গাড়ী আমি ইয়াতে ব্যৱসায় কৰিব পাৰোঁ, বিক্ৰী কৰিব পাৰোঁ। RTOৰ পৰা মই ৰেজিষ্ট্ৰেশ্যন সেই হিচাপে লৈ আহিছোঁ। মই গোটেইখিনি লিগেল প্ৰচেছ ফ'ল' কৰিছোঁ। তেওঁলোকে কৈছে কিবা ট্ৰেডমাৰ্কৰ কেছ বুলি, এইটো কোম্পানীৰ মাজত মোৰ ইয়াত কোনো মই ৱেষ্ট বেংগলৰ পৰা কিনিছোঁ, ৱেষ্ট বেংগলৰ পৰা কিনি আনিছোঁ। হয় হয় ৱেষ্ট বেংগলৰ পৰা কিনি অনা আছে মাল। আৰু GKS ৰিক্সা বুলি তেওঁলোকে টংলা বুলি কৈ টংলাৰ এটা হেৰি আছিল GST এড্ৰেছ এটা আছে, মানে GST বিল এটা আছে টংলা মানে টংলাৰ এড্ৰেছত মই মানে তেওঁলোকে কোৱা মতে আৰু মই যিখিনি অলপ চলপ সিকানে শুনিছোঁ এটা GST কিবা মানে ইয়াৰে এড্ৰেছত এটা GST মানে টংলাত এটা GST নাম্বাৰ আছে বুলি। কিন্তু তেওঁলোকে য'ত ৰেড কৰিব আহিছে এইটো হৃদয়গাম এণ্টাৰপ্ৰাইজ আৰু আপোনালোকৰ সন্মুখত চাব পাৰে লিখাও আছে, মই তেওঁলোকক দেখাইছোঁ যে এইটো হৃদয়গাম এণ্টাৰপ্ৰাইজ। আৰু তেওঁলোকক মই 2017 পৰা মোৰ ইয়াতে মোৰ হৃদয়গাম এণ্টাৰপ্ৰাইজৰ GST চাৰ্টিফিকেট দেখাইছোঁ, মোৰ চাৰ্টিফিকেট যিখন, তাৰপিছত যিখন মোৰ ৰুমৰ ৰেণ্ট এগ্ৰিমেণ্ট, যি তেওঁলোকে মাল নিব আহিছে য'ৰ পৰা সেয়া ৰুম এগ্ৰিমেণ্ট 2017 তাকো দেখাইছোঁ। চবখিনি দেখাৰ পিছতো পাঞ্জাৱ পুলিচে মানে পাঞ্জাৱৰ পৰা যি কোম্পানীৰ মানুহ GK ট্ৰেডাৰ্ছৰ পৰা অঞ্জু ভাটিয়াৰ হৈ যিজন মানুহ আহিছে তেওঁ মানিব মানে খোজা নাই যে এইটো মোৰ মাল বুলি। প্ৰকৃততে তেওঁলোকে দাবী কৰিছে যে GK যিটো কোম্পানী আছিলে পাঞ্জাৱৰ কোম্পানী আৰু আপোনালোকে যিখন প্ৰতিষ্ঠানৰ পৰা মাল আনিছে GKS বুলি নাম অকল সাল সলনি কৰা বা ব্ৰেণ্ড সাল সলনি কৰা বুলিও তেখেতসকলে অভিযোগ উত্থাপন কৰিছে আৰু য'ত আপোনালোকে ইনভলভমেণ্ট আছে বুলি কৈছে। নাই আমিতোতো আমি GK ৰিক্সাৰ আমি ডিলাৰ, অথৰাইজ ডিলাৰ, তেওঁলোকক মোৰ ডিলাৰশ্বিপৰ এগ্ৰিমেণ্ট কৰাৰ মোৰ হেৰি আছে। কোম্পানীৰ লগত ট্ৰেডমাৰ্কৰ কিবা কেছ চলিছে এইটোত মই হেৰি নহয়। আপোনালোকৰ যিখিনি মাল আছিলে সেইখিনি চিজ কৰা হৈছে? তেওঁলোকৰ পৰা হেৰি কৰিছে, কিন্তু মই মহামান্য আদালতত কালি আবেদন কৰিছোঁ আৰু আদালতে মোক মানে সেইখিনি তেওঁলোকে মোৰ যথেষ্ট যিখিনি ডকুমেণ্টছ মোৰ কাগজ বিল চিল চাই সেইখিনি মাল মোৰ বুলি কৈ তেওঁলোকক ষ্টে এটা অৰ্ডাৰ মোক এটা মানে হেৰি আদালতৰ ফালৰ পৰা মই সেইখিনি মোৰ মাল বুলি মোক মানে কৈছে, যিটো মানে কি হয় মই ক'ব নোৱাৰোঁ, কিন্তু সেইখিনি মাল মোৰ তেওঁলোকে নিব নোৱাৰে বুলি মোক মানে হেৰি এটা দিছে আৰু সেইটো তেওঁলোকৰ হাততো দিছে। তেওঁলোকে ৰিচিভো কৰিছে, মই ৰিচিভ তেওঁলোকে প্ৰথমে কৰিব খোজা নাছিলোঁ, মই দিলোঁ
আমাৰ এই অঞ্চলৰ পাব্লিকেও ক'লে আপোনালোকে চাই লওক, কাগজখিনি চাই লৈ যদি হয় এওঁলোকৰ ৰাইজান যদি এওঁলোকৰ মালটো হয় আপোনালোকে এখন ৰিচিভ কৰি পেলাই ৰিচিভ কৰক, ৰিচিভ কৰি দিয়ক। পাব্লিকে কোৱাৰ পিছত তেওঁলোকে এখন ৰিচিভ কৰিছে, কৰি তেওঁলোকে আজি বাৰু মাল উঠাব অহা নাই। তেওঁলোকে কৈছে মালখিনি এতিয়া ঘূৰাই দিয়া নাই। মই মহামান্য আদালতৰ পৰা যিখন অৰ্ডাৰ লৈ আহিছিলোঁ তাত মালখিনি মোক ঘূৰাই দিয়াৰ ব্যৱস্থা আছিল, কিন্তু এতিয়ালৈ মোক মালখিনি তেওঁলোকে ঘূৰাই দিয়া নাই। এতিয়া মই আকৌ কাইলৈ মহামান্য আদালতৰ ওচৰত যাম, যিহেতু মোক মহামান্য আদালতৰ এটা অৰ্ডাৰ দিছিল যে এইখিনি মাল মই GST তাৰপিছত UA বিল গোটেইখিনিয়ে আদালতত প্ৰডিউচ কৰিছিলোঁ। চব যিখিনি মানে চৰকাৰৰ ৰুল আৰু আমি মাল এটা ব্যৱসায় কৰিলে যিটো ৰুল হয়, গাড়ী নম্বৰৰ পৰা কোনখন গাড়ীত আহিছিল, কিমান UA বিল নম্বৰ গোটেইখিনি প্ৰডিউচ কৰিছোঁ মই মোৰ ফালৰ পৰা। সেই গাড়ীকেইখন আনকি যিখিনি তেওঁলোকে মাল লৈছে চেচিছ নম্বৰ, ইঞ্জিন নম্বৰ, মটৰ নম্বৰ গোটেইখিনিয়ে মই প্ৰডিউচ কৰিছোঁ যে সেইখিনি মাল মোৰ নামত অহা মাল। এইখিনি কিন্তু তেওঁলোকে য'ত ৰেড কৰিব আহিছিল সেই অনুষ্ঠানৰ নামত কোনো বিলিং হোৱা মাল নহয়। একো জনোৱা নাই, একো আমাক জনোৱা নাই, একো জনোৱা নাই। হঠাৎ আহিছে, আহি তেওঁলোকে ৰেড কৰিব আহিছে। সেই ৰেড কৰিব অহা তেওঁলোকে এটাই কৈছে কোম্পেনীটোৰ চেম কাৰণে তেওঁলোকে এইটো কথা কৈ আছে, কিন্তু মইতো কোম্পেনী কি হৈছে মই সেইটোত নথওঁ। কিন্তু মই কোম্পেনীৰ পৰা বাকাইদাত টকা দি বেংকৰ জৰিয়তে তাকো পইচা দিছোঁ। মই কোনো এইটো নহয়, বেংকৰ জৰিয়তে। আৰু সকলোখিনি মই ইয়াতে আমাৰ GST বিভাগক সুধিছিলোঁ, GST ডিপাৰ্টমেণ্টত সুধিছোঁ যে মই যিখিনি টেক্সত দি আহিছোঁ এইখিনি কাৰ মাল, মোৰ নামত হৈছে নে নাই, হৃদয়ংগম এণ্টাৰপ্ৰাইজৰ নামতে মানে হোৱা মাল নেকি। তেওঁলোকে কৈছে আপোনাৰ লগত যিখিনি আমি টেক্স পাইছোঁ বা যিখিনি গভৰ্ণমেণ্টৰ ফালৰ পৰা ভাৰত চৰকাৰে হওক বা GST ডিপাৰ্টমেণ্টত যিখিনি আহিছে এইখিনি বিলৰ এগেইনষ্টত আপোনাৰ এইখিনি মাল। মই GST ডিপাৰ্টমেণ্টকো এইটো সুধিছিলোঁ, তেওঁলোকে এইটো আমাক জনাইছে যে এইখিনি মালৰ মালিকী স্বত্ব মোৰে আছে। টোটেল মোৰ নিয়াৰ এবাউট 90 লাখৰ ওপৰত হ'ব, এবভ হ'ব। খগন হাৱালদাৰ, পাপায়া হাৱালদাৰ ডিৰেক্টৰ আছে, সন্দীপ ঘোষ আৰু পাৰ্থজিৎ দাসগুপ্তা। তেওঁলোকৰ কিন্তু হৈছে সন্দীপ ঘোষ আৰু কি আছিল পাৰ্থজিৎ দাসগুপ্তা, তেওঁলোকৰ লগত যোগাযোগ হৈছে। আৰু মই যিমানখিনি কোম্পানী মানুহৰ লগত জানিছোঁ, দুই পাৰ্টি তেওঁলোকৰ লুধিয়ানাত অলৰেডি কেছত মিডিয়েটৰৰ লগত কিবা এটা মিউচুৱেল আলোচনাৰ কাৰণে তেওঁলোক বৰ্তমানো কিন্তু লুধিয়ানাত আছে, দুই পাৰ্টিৰ আলোচনা চলিও আছে। মানে এইটো কোৰ্টে কিবা যে আজিকালি কিবা নিয়ম আছে নেকি মই নাজানো, এইটো বিষয়ত কিবা দুই পাৰ্টি আলোচনা কৰি সমাধান কৰাৰ সুযোগ দিয়ে। মই জনাত সেইখিনি কিবা হৈ আছে লুধিয়ানাত। মই সেইখিনিলৈ মানে বাই টেলিফোনত কথা পাতোঁতে সেইখিনি গম পাইছোঁ। বোধহয় 15 তাৰিখৰ ভিতৰত মোৰ মাল মই পইচা দি আনিছোঁ, মোৰ মালটোতো তেওঁলোকে নিব নোৱাৰে। এইটো এটা বেআইনী ঘটনা হৈছে। তেওঁলোকে যদি কোম্পানীৰ মাল হয় আৰু যদি তেওঁলোকে হয় কয় বোলে এইটো কোম্পানী মানে ট্ৰেডমাৰ্কত কিবা ফল্ছ কিবা, মোক এখন জাননী দিয়ক, মই কোম্পানীত জনাম আপোনালোকে মোক ভুৱা মাল দিছে, তেতিয়া মোক কোম্পানীয়ে পইচা ৰিটাৰ্ণ কৰিব লাগিব। মোৰ যিটো পইচা মই যাৰ পৰা কিনিছোঁ তেওঁলোকক এই মাল মই ঘূৰাই দিম, মোক তাৰ পইচা দি, কাৰণ মইতো ইয়াতে কোনো দোষী নহয়। মইতো বাকাইদা পইচা দি তেওঁলোকে যিখিনি মোক ডকুমেণ্টছ দিছে মইতো সেইমতে আনিছোঁ। মই মিছাতে হাৰাছমেণ্ট হৈছোঁ। কোম্পানী যি কৰে কৰি থাকক, মোৰ তাতে ক'বলগীয়া একো নাই। কিন্তু মই গোটেইখিনি প্ৰপাৰ ডকুমেণ্টছ আৰু তেওঁলোকক এইখনো দেখাইছোঁ যে এখন হৃদয়ংগম এণ্টাৰপ্ৰাইজৰ ট্ৰেড লাইচেঞ্চ মই দেখাইছোঁ, চব দেখাৰ পিছতো তেওঁলোকে মান্তি হোৱা নাই। মই তেওঁলোকক এইটোৱে কথা কৈছোঁ, যদি তেওঁলোকৰ কিবা আছিল মোক আগতীয়াকৈ জনাব লাগিছিল যে এই কোম্পানীৰ ওপৰত কেছ চলিছে, আপুনি এই কোম্পানীৰ মালখিনি যিখিনি আছে তেওঁলোকৰ লগত যোগাযোগ কৰক, তেওঁলোকক মাল ঘূৰাই দিয়ক বা কি কৰে নাজানো, আপোনালোকে তেওঁলোকৰ মাল কিনিব নোৱাৰে। আইনী কি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া এখন মোক ন'টিচ দিব লাগিছিল। মই তেতিয়াহ'লে আমি GKS ৰিক্সা প্ৰাইভেট লিমিটেড কলিকতাৰ, সেই কলিকতাৰ লগত আমি যোগাযোগ কৰিলোঁ আৰু আমাক মোৰ যিখিনি মাল আহিল তেওঁলোকক হয় ঘূৰাই দিব লাগিল হয় বা যিটো থাকিল হয়
কিন্তু মইতো আনা মালখিনি টকা পইচা দিয়া না মাল মোৰটোতো এতিয়াতো মইহে মানে আপোনাক ক'ব গ'লে বলিৰ বকৰা হৈছোঁ তেওঁলোকৰ মাজত যি কাজিয়া লাগছে লাগি থাকক মোৰ সম্পত্তিটো ন তেওঁলোকে ধ্বংস কৰাটোতো মই হ'ব দিব নোৱাৰোঁ মই মহামান্য আদালতৰ ওচৰত গৈছোঁ এতিয়া তেওঁলোকে মালখিনি আজিও মোক ৰিকভাৰী কোৰ্টৰ নটিচ অহাৰ পিছতো দিয়া নাই মই আকৌ কালি মহামান্য আদালতৰ ওচৰত আপিল কৰিম যে মোৰ মালটো কি কয় পাঞ্জাৱ পুলিচৰ হাতত 2 গাড়ী মাল উঠাই লৈ গৈছে তেওঁ মোৰ অফিচৰ ফাইল চাইল আনকি বিল পৰ্যন্ত লৈ গৈছে মই বিল যিখিনি দেখাইছিলোঁ যে মই হৃদয়গাম এণ্টাৰপ্ৰাইজে কিনা বিল সেইখিনিও নিছে তেওঁলোকে উঠাই पंजाब में इस करके आए हैं GKS की कोई फर्म है उसका पंजाब में फर्म है बहुत बड़ी उसका जाली मार्का लगा के जहाँ लोग ऑटो वगैरह बेच रहे हैं तो जहाँ से काफ़ी ऑटो मिले हैं तो इन्होंने उनका स्टे ले लिया है तो हम उसको लेके जाएंगे कल को कोर्ट में जाकर जो भी डिसीजन कोर्ट देगी हम उसी तरह से कार्रवाई हो जाए कितना डीलर था असम में मतलब हाँ जी असम पे ऐसा डीलर कितना था एक ही है अभी तो एक ही डीलर मिला है वो बोलते हैं सामान हमारा है तो वह कंपनी का मार्का लगा रखा है इस करके कोर्ट में जो डिसीजन देगी वो हम हल कर देंगे ठीक माल का क्या होगा GS हाँ वो पंजाब का माल है हाँ यहाँ पे जहाँ जहाँ पे जाली मार्का लगा के ना आगे आगे लोग बेच चलते हैं जी कुछ ब्रांड सेंस कर दिया क्या हाँ क्या बना दिया यहाँ पे आके अभी तो चल रहा है ना कोर्ट में गया है मामला कोर्ट जो डिसीजन देगी वो उस हिसाब से चलेगा अभी जो भी माल है मतलब उसका क्या होगा है जो भी माल है इस दुकान पे हाँ ये वाला क्या होगा अभी तो जहाँ ही पड़ा है माल ट्रक पड़े हुए हैं तो कोर्ट से ऑर्डर ले आए थे अब कल को फिर कोर्ट जाएंगे तो जो ऑर्डर कोर्ट दे देगी उसके हिसाब से हम कर लेंगे मतलब यहाँ पे जितने भी माल है वो लेके जाएगा पंजाब में हाँ वो आप कोर्ट में सबमिट करेगा हाँ जी हाँ जी कोर्ट में लेके जाना है दुकान का मालिक पे क्या एक्शन लेगा आप लोग नहीं दुकान के मालिक को तो अभी कुछ नहीं है वो माल बेचने वाला तो कोई और है जिससे जो माल लेके आता है ना वो कंपनी कोई और है ठीक कहाँ से माल लेके आया कलकत्ता से मतलब पंजाब का माल कलकत्ता से लेके आया हाँ हाँ माने जो ब्रांड का जो सेंसर हुआ वो कलकत्ता में जाली माल बन रहा है पंजाब का माल कलकत्ता में जाले माल बना हाँ बस যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221